লাহেকে এৰি দিয়ক। দীঘলকে উশাহ লওক, লাহেকে এৰি দিয়ক। আমি এতিয়া ওম চান্টিং কৰিম। দীঘলকে উশাহ লওক আৰু কওক ওম। 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 আপোনালোকে এতিয়া আপোনালোকৰ এটা ভাল ইভেন্ট, যোনটো আপোনালোকে সৰু কালতো হ'ব পাৰে বা অলপ দিনৰ আগতো হ'ব পাৰে, যোনটো ইভেন্টত যোনটো মানে হেৰিত গৈ আপোনালোকে বহুত ভাল পাইছিল, হয়তো আপোনালোকৰ স্কুলৰ লাইফৰো হ'ব পাৰে, কাৰোবাৰ বিয়াত গৈছিল বা কাৰোবাৰ বিয়াৰো হ'ব পাৰে, মানে মোমেন্ট পাষ্ট লাইফৰ কিবা এটা ভাল হেপী মোমেন্ট এটা আপোনালোকে ভিজুৱেলাইজ কৰক। আপুনি য'ত বহুত সুখী হৈছিল, বহুত হেপী হৈছিলে, আপোনাক তাত চবেই ভাল পাইছিল, আপোনাক চবে মৰম কৰিছিল, এনেকুৱা এটা জেগাত আপুনি ভিজুৱেলাইজ কৰক, মনত আনক, য'ত নেকি আপোনাৰ অটমেটিক হাঁহি উঠে, হাঁহি যায়, মুখেদি এটা স্মাইল ওলাই, য'ত গৈ আপুনি সুখী হয়, সেনেকুৱা এটা ইভেন্ট আপুনি মনত পেলাওক। তাত আপোনাক চবেই ভাল পাইছে, আপোনাৰ লগত কথা পাতি ভাল পাইছে, এনেকুৱা এটা ইভেন্টক মনত পেলাওক। হয়তো সেয়া আপোনাৰ, যদি আপুনি মাতৃত্ব যোনদিনাখন হৈছিল সেইটো মোমেন্টটো হ'ব পাৰে, স্কুল লাইফৰ কিবা এটা মোমেন্ট আছিলে সেইটোও হ'ব পাৰে, ভিজুৱেলাইজ কৰক আপোনালোকে। ইমান ভাল লাগিছে চাওকচোন, আপোনাক তাত আপোনাৰ লগত কথা পাতি তাত চবেই ভাল পাইছে, আপোনাক তাত চবেই মৰম কৰিছে, আপোনাৰ কথা চবেই কনভিন্স হৈছে, তাতে আপুনি যি কয় তাকে শুনিছে চবেই। সেই মুহূৰ্তখিনি কিমান ধুনীয়া মুহূৰ্ত, আমি তাত অকমান সময় এনজয় কৰো। হয়তো তাত আপোনাৰ প্ৰিয়জনকো লগ পাইছে, তেওঁৰ লগত কথা পাতিছে, তেওঁৰ লগত আলিংগন কৰিছে, হয়তো কোনোবা নতুন মাতৃত্ব হৈছে, সেইখিনি মুহূৰ্ত মনত পেলাইছে, সেইখিনি মুহূৰ্তত আপোনাৰ কেনেকুৱা এটা স্মাইল হৈছে, কেনেকুৱা মুখত ধুনীয়া এটা হাঁহি আহিছে আপোনাৰ মুখত, ফিল কৰক। কোনোবাই কলেজ লাইফৰ কথা মনত পেলাইছে, কোনোবাই স্কুল লাইফৰ কথা মনত পেলাইছে, সেইখিনি সময়ত আপুনি কেনেকুৱা আছিলে।
লাহেকে আপোনালোকে হাত দুখন ওপৰলৈ উঠি মুঠি মাৰি ধৰক চবে ওপৰলৈ উঠাওক হাত দুখন মুঠি মাৰি yes I am happy জোৰছে যিমান জোৰছে কওক হাত দুখন তললৈ আনি yes I am happy কওক মই সুখী I am confidence I am love magnet যিমান জোৰছে পাৰে সিমান জোৰছে হাত দুখন তললৈ আনি yes কওক I am money magnet চবেই একেলগে চিঞৰি কওক yes Yes. এতিয়া লাহে লাহে হাত দুখন মোহাৰি আপোনালোকৰ নিজৰ চকুত দিয়ক আৰু চাওকচোন আপোনালোকৰ কনফিডেন্স লেভেলটো আৰু এনাৰ্জিটো কিমান হাই হৈছে আৰু নিজৰ টাইম মতে চকুকেইটা খুলি আপোনালোকে কোনে কোনে কি অনুভৱ কৰিছে অকণমান সৰু মেডিটেশ্যন কিন্তু বহুত হাই এনাৰ্জি ফিল কৰে বা হয় কোনে কৈছা নিপা নিপা কোৱা আজি এটো মেডিটেশন সঁচাকে মোৰ কাৰণে বহুত হেৰি আৰু থ্যাংক ইউ সো মাচ আজি মোৰ কাৰণে এটা গুড নিউজ বা মোৰ কোৱা মোৰ চাকৰিটো কন্টেক্সুৱেল আছিলে আজি পাৰ্মানেন্টৰ লিষ্ট আহিছে তো সোমবাৰে এপইন্টমেন্ট লেটাৰ পাম আমাৰ চবেই গ্ৰুপৰ পাৰ্টি খাব তোমাৰ পৰা আমি চবেই পাৰ্টি থ্যাংক ইউ আজি আৰু এজনীয়ে চাকৰি কৰে থ্যাংক ইউ আমাৰ মুন মেডিটেশ্যন থ্যাংক ইউ মানে মই মানে যেতিয়া এইটো কৰিছো মানে ইমান হেপী মানে আজিৰ দিনটোত মানে মোতকে হেপী কোনো নাইকিয়া নিচিনা লাগি গৈছে আজি 7টা দুটা বছৰৰ পিছত আজি হা মুন মেডিটেশ্যনত যোনে যোনে নিজৰ এফাৰ্মেশ্যন আৰু উইচ ৰাখিছিলে দুটা হ'ল তুমি আৰু ময়ূৰী ডিব্ৰুগড়ৰ তাইও পালে জব মই ষ্টেটাছ দিছো চাবাচোন মই হেৰি মানে টেটৰ আছিলো কন্টেক্সুৱেলত হয় তো 7 ইয়াৰ্ছৰ পিছত আজি পাৰ্মানেন্ট লিষ্ট ওলাইছে Thank you for কংগ্ৰেচুলেশ্যন your আমাক চবকে blessings. একেলগে পাৰ্টি Thank you. নিপা বা কোন ডিষ্ট্ৰিক্টত কৰে আপুনি মই মৰিগাঁও মৰিগাঁও হোম ডিষ্ট্ৰিক্ট হয় আপোনাৰ হয় হয় মই জাগিৰোডতে ঘৰ জাগিৰোডতে কৰো আচ্ছা কেতিয়া আছিলে এপইন্টমেন্ট কন্টেক্সুৱেলৰ 17ত 17ত আচ্ছা ঠিকে আছে দিয়ক মৰিগাঁও কোন স্কুল নিপা কি কৈছে মৰিগাঁওৰ কোন স্কুলত কৰা মৰিগাঁও ডিষ্ট্ৰিক্ট মোৰ জাগিৰোডত ঘৰ গোটেইখিনি শিকা তুমি হলে কোন স্কুলত কৰা মৰিগাঁৱত কৰা ন মোৰ আৱাজটো আহিছে নাই মোৰ আৱাজ আহিছে বাইদেউ আহিছে তো আজি আমি 7টা চক্ৰ শিকিম কাৰণ 7টা চক্ৰটো শিকাটো বহুত ডাঙৰ হয় কাৰণে মই সোনকালৰ পৰা আৰম্ভ কৰি দিওঁ ঠিক আছে বা কৰক এক নম্বৰ 1 চক্ৰ চবে জানে কি হয় কোৱাচোন মূলাধাৰ চক্ৰ ৰুট চক্ৰ ইনবেলেন্স হলে তোমালোকৰ কি কি প্ৰব্লেম হয় ভৰি বিষ আঁঠু বিষ আপোনাৰ ঘৰৰ মানুহ এনেকুৱা লাগিব যেন তোমাক ঘৰৰ মানুহে ধ্যান দিয়া নাইকিয়া তোমাক কোনেও মৰম নকৰে এইকেইটা যদি কাৰোবাৰ আছে তোমালোকে মনত মই কৈ গৈ আছো কাৰোবাৰ থাকিব পাৰে কাৰ এটা কোনোবা দুটা থাকিব পাৰে কাৰোবাৰ 3টা থাকিব পাৰে কবা ভৰিৰ বিষ আঁঠু বিষ বা আপোনাৰ ঘৰৰ মানুহে ধ্যান নিদিয়ে আপোনাৰ ঘৰত নিজে লিখি যোৱা মোক পাছত কবা এটা পইণ্ট লিখি যোৱা আপোনাৰ ঘৰত কোন মৰম নকৰে যেন ফিল হয় কোনেও মৰম নকৰে ফিল হয় আপুনি
চব ভাল থাকিলেও আপোনাৰ এনেকুৱা লাগে যে মোৰ একোৱে ভাল হোৱা নাইকিয়া, একো ঠিক নহয় বুলি ভাবা, নিজক ধ্যান নিদিয়া, যিটো সেলফ লাভ নথকা, বিজনেছত কামত মন নবহা, পইচা পাতি থাকিলেও পইচা নথকা ফিল হোৱা বা পইচা নাথাকিবও পাৰে ৰুট চক্ৰ ইনবেলেঞ্চ হলে। ৰুট চক্ৰ মূলাধাৰ চক্ৰ একেই ন? একে। ৰুট চক্ৰটো একচুৱেলি ইংলিছত কয়, মূলাধাৰ চক্ৰটো অসমীয়া হিন্দী। এটা ভয় খাই থকা, এনেকুৱা ফিল হয় যেন মই কিছুমান কাম কৰিবলৈ গলেও ভয় লাগি থকা, বিজনেছত ডাউন হোৱা, এনেকুৱা কাৰোবাৰ হৈছে নে? এনেকুৱা এইকেইটা প্ৰব্লেম কাৰোবাৰ আছে নে ইয়াত? মোৰ আছে। চবেই মূলাধাৰ চক্ৰত হিলিং কৰিব। এনেকুৱা যদি প্ৰব্লেম আছে মূলাধাৰ চক্ৰত হিলিং কৰিব। ৰাতিপুৱা শুই উঠি এটলিষ্ট 5 মিনিট সুদা ভৰিৰে, এতিয়াতো আমি ৰেইকিৰ পৰাও হিলিং কৰিম, কিন্তু ৰেইকি যোনে ৰেইকি নিশিকা মানুহো হিলিং কৰিব পাৰে। 5 মিনিট সুদা ভৰিৰে গ্ৰাউণ্ডিং, খোজকাঢ়িব। হয়, সুদা ভৰিত খোজকাঢ়িব মাটিত। এইটো হৈছে আমাৰ ৰুট চক্ৰ, মূলাধাৰ চক্ৰৰ এইখিনি ইনবেলেঞ্চ হলে মানে এইখিনি প্ৰব্লেম হয়। আৰু সেইটো ৰিলেটেড যিখিনি মই কালিও কৈছিলো, পাইলছৰ প্ৰব্লেম হওক কিবা সেনেকুৱা প্ৰব্লেম থাকিলে সেইখিনি প্ৰব্লেম সেইটো জেগাত ৰুট চক্ৰটো মই কালি শিকাই দিছিলো, মনত আছে নে চবৰে? আছে। আৰু তাৰ পিছত হৈছে চক্ৰাল চক্ৰ, স্বাধিষ্ঠান চক্ৰ। এইটো ভাৱনাৰ চিট বুলি কয়, ইমোচনেল। আমি ফূৰ্তিত থাকিলেও সেইটো জেগাত, দুখত থাকিলেও সেইটো আমাৰ ইনবেলেঞ্চ হলে মানে আমি দুখত থাকিম। স্বাধিষ্ঠান চক্ৰটো নাভিৰ পৰা 4টা আঙুলিৰ তলত যিটো হেৰি, সেইটো হৈছে স্বাধিষ্ঠান চক্ৰ। খং কমা, খং বাঢ়ি যোৱা, মুড চুইং হোৱা, হৰমনেল ইনবেলেঞ্চ, নিজকে অপৰাধবোধ হোৱা, কেতিয়াবা চাবচোন বহুতে বহুত গচিপ কৰে, বেলেগৰ কথা পাতে, সেইটো ইনবেলেঞ্চ হলে। তোমালোকে নিজে ফিল কৰি বেয়া পাই আছে মনেদি, তেওঁ মনে মনে মাফ খুজিবা। বা আপোনাৰ ফালে আৰু অলপ নেটৱৰ্ক প্ৰব্লেম হৈছে নেকি? মাজতে লাগি গৈছিলে। এতিয়া শুনিছে নাই? চবে শুনিছে নে? নে মোৰ লাগি ধৰিছে? চবে ক'লে মাজতে মানে লাগি ধৰিছিলে। বা লাগি ধৰিছে। বা আপুনি আকৌ কওকচোন। স্বাধিষ্ঠান চক্ৰটো আকৌ প্ৰথমৰ পৰা কওক। স্বাধিষ্ঠান চক্ৰটো ন, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম, এইটো ইমোচনেল, ভাৱনাৰ চিট বুলি কয়। আমাৰ যিটো চাক্ৰাল চক্ৰটো, স্বাধিষ্ঠান চক্ৰটো ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম। এতিয়াও লাগি ধৰিছে নেকি? নাই লগা, অলপ মানে দিগদাৰ হৈছে অকমান। এক ছেকেণ্ড, মই ৱাইফাইটো অফ কৰি লওঁ দেই।
কোনোবা আনমিউট হৈ আছে, মিউট কৰি লওকচোন, খেৰখেৰাই আছে। এতিয়া আহিছে না আৱাজটো? মই আকৌ পঢ়াই দিম বাৰু। আহিছে আহিছে ন? এইটো শুনিছিলা নাই? আমাৰ নাভিৰ পৰা 4টা আঙুলি তলত যিখিনি থাকে এইখিনি জেগাকে চেক্ৰাল সেইখিনি শুনিছে নহয়? স্বাধিষ্ঠান চক্ৰ কয়। নিজকে অপৰাধবোধ কৰাৰ পিছতে লাগি ধৰিছিলে। নিজকে অপৰাধবোধ কৰে। PCOD প্ৰব্লেম, মুড চুইং, হৰমনেল ইনবেলেঞ্চ, যেতিয়া বেলেগৰ কথা বেছিকে কোৱা হয় ভাল বেয়াখিনি, নিজকে অপৰাধবোধ মানে হয়, মই কি কৰিছো কি নাই কৰা। তেতিয়া আপোনালোকে নিজেও গম পাব যে আমাৰ এইটো চক্ৰ ইনবেলেঞ্চ হৈ আছে। হা হা তোমালোকে নিজে কাৰোবাক যদি এনেকে কেতিয়াবা গচিপ কৰা, কাৰোবাৰ লগত যদি মনোমালিন্য হয়, নিজে মাফ খুজিবচোন, তেতিয়াও সেইটো চক্ৰ হিলিং হয়। আৰু আমি হিলিং কৰিবলৈ মই কালি শিকাইছিলো যেনেকে, আজি এটা চক্ৰত 3 মিনিট হাত দুখন আবাহন কৰি দি যাবা। খালি মই এফাৰ্মেশ্যন খিনি আৰু কি প্ৰব্লেম সেইখিনি কৈ লওঁ আগতে। এইটো হ'ল নে? স্বাধিষ্ঠানটো বুজি পালানে? আৰু ক'ব লাগিব? পালো মেম এনিমিয়াৰ প্ৰব্লেম থাকিলেও স্বাধিষ্ঠান চক্ৰত হিলিং কৰিব লাগিব ন? এনিমিয়া যে ব্লাডৰ যে স্বাধিষ্ঠানটো আৰু মণিপুৰ চক্ৰটো হয়। PCOD টো স্বাধিষ্ঠান হয়। মণিপুৰ চক্ৰ তাৰপিছত সোলাৰ প্লেক্স। এইটো যদি ইনবেলেঞ্চ হয়, গেছ হ'ব, কিবা খালে আমাৰ হজম নহয়, পাইলছৰ প্ৰব্লেম, লিভাৰৰ, স্প্লিন, গল ব্লাডাৰ, পেনক্ৰিয়াছ প্ৰব্লেম হ'ব পাৰে। বিপি, হাই বিপি, ল' বিপি, ডায়েবেটিছ হ'ব পাৰে। নিগেটিভ থট আহিব পাৰে। কেতিয়াবা নিজকে যে আমি সৰু মানে ল' ফিল কৰো নিজকে, মণিপুৰ চক্ৰটো ইনবেলেঞ্চ নিজকে ল' ফিল কৰিব আহে মনত। ইনচিকিউৰ ফিল কৰা, কনফিডেন্স কমি যোৱা, ভাগৰ লগা, এইটো চিট ইনবেলেঞ্চ খানা খানা পিনাত ধ্যান দিবা। মই কালাৰ বিলাক 2nd ডিগ্ৰীত শিকাম, কালাৰ বিলাক 1st ডিগ্ৰীত নিশিকায়। কি কাপোৰ পিন্ধিলে, কি খালে, কোনটো চক্ৰ আমাৰ বেলেঞ্চ হ'ব। ইয়াৰ পাছত আহিছে হাৰ্ট চক্ৰ। এনজাইটি, ফবিয়া, ফিয়াৰ, ভয় খোৱা, এনজাইটি হোৱা, টেনচন হোৱা, বেলেগৰ পৰা মৰম কম পোৱা, লাভ কম পোৱা, আপোনাৰ ওচৰৰ পৰা ভাল লগা মানুহজন আঁতৰি যোৱা, এনজাইটি, ফবিয়া, ভয়, টেনচন, তুমি দেখিছা যেতিয়া কোনোবা বিপদত পৰিছে, তুমি এনেকে চাই কেনে গুচি আহিলা, আপোনালোকে বোলে দেখিছে, হয়তো ধৰক কাৰোবাৰ এক্সিডেন্ট হৈছে, মই সাধাৰণ মানে এইটো কৈছো আৰু, আপোনালোকে এক্সিডেন্ট হৈছে মই গুচি যাওঁ, চাইড হৈ গুচি আহিলে, কুকুৰ এটা দুখ পাইছে চাইড হৈ গুচি আহিলে, তেতিয়া গম পাব হাৰ্ট চক্ৰটো ইনবেলেঞ্চ হৈছে। জীৱ জন্তুৰ প্ৰতি মৰম কমি যোৱা,
কোনোবা বিপদত পৰিছে সহায় কৰিবলৈ মন নোযোৱা, হাৰ্ট এটেক, হাৰ্টৰ প্ৰব্লেম, উশাহ নিশাহ লোৱা প্ৰব্লেম, ইমিউনিটি পাৱাৰ কমি যোৱা, হাই বিপি, ল' বিপি, হাৰ্ট ব্লকিং, এইটো হৈছে হাৰ্ট চক্ৰ ইনবেলেঞ্চ হলে। হৈছে হাৰ্ট চক্ৰটো। হ'ল মেম। ইয়াৰ পাছত আপোনালোকৰ থ্ৰট চক্ৰ, এইটো থ্ৰট চক্ৰ। বেলেগৰ লগত ভালকৈ কথা পাতিব নোৱাৰা, কাৰোবাক কথা বুজাব নোৱাৰা, কমিউনিকেশ্যন স্কিল কম হোৱা, ল' হৈ যোৱা, থাইৰয়ডৰ প্ৰব্লেম, কাৰোবাক কিবা কব বিচাৰিছে কব পৰা নাই, shoulder pain, neck pain, বহুত খং উঠা, চিঞৰা খঙত, দাঁতৰ প্ৰব্লেম, ENT প্ৰব্লেম, এই গোটেইখিনি ইয়াত থ্ৰট চক্ৰ। বা দাঁতৰ প্ৰব্লেমো? হয়, দাঁতৰ প্ৰব্লেম। বা শোল্ডাৰ প্ৰব্লেম, নেক প্ৰব্লেম আৰু দাঁতৰ প্ৰব্লেম ক'লে ন? হয় 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 হয়। মেম আজি মই দাঁত সৰাই আহিলো। পোকে খাইছিল। ইয়াত দিবাহি লিংক। অ'। তাৰপিছত হৈছে থাৰ্ড আই চক্ৰ। হৈছে আৰু কিবা সুধিবলৈ আছে? আজ্ঞা চক্ৰ, থাৰ্ড আই চক্ৰ, বুদ্ধিৰ লগত ৰিলেটেড হয়, ইনটিউচন পাৱাৰটো বাঢ়ে। কাৰ লগত ৰিলেশ্যন হয় বুলি ক'লে বা? বুদ্ধি, আমাৰ বুদ্ধি, ইনটিউচন পাৱাৰ বাঢ়ে। এইটো যদি ইনটিউচন পাৱাৰ কম হলে জানিবা থাৰ্ড আই চক্ৰ ইনবেলেঞ্চ হৈ আছে। কোনো কাম কৰিবলৈ মন নোযোৱা, ভাবি থকা, কি কৰিম কি নকৰিম বাবা, কাইলে কি কৰিম, মই কি কৰিব লাগিব, এনেকে চিন্তা কৰি থকা, ডিচিশন ল'ব নোৱাৰা, নিজৰ ওপৰতে ক্লিয়াৰিটি নাই। কি কৰিম, এইটো কৰিলে ভাল হ'ব নে নহয়, এইখিনি বস্তু আহি থকাটো হৈছে থাৰ্ড আই চক্ৰ ইনবেলেঞ্চ। চকুৰ প্ৰব্লেম, গ্লুক'মা, কেটৰেক্ট, বহুত মাথা বিষ, নিগেটিভিটি আহা, মাইগ্ৰেনৰ প্ৰব্লেম, মেমৰি কমি যোৱা, নিজৰ ওপৰত ধ্যান দিব নোৱাৰা,
ৰাতি টোপনি নহয় ইনচোমনিয়া মানে ৰাতি টোপনি যাৰ নাহে থাৰ্ড আই চক্ৰ ইনবেলেঞ্চ হলে মানে কেতিয়াবা পেৰালাইচিছো হ'ব পাৰে থাৰ্ড আই চক্ৰ ইনবেলেঞ্চ হলে মানে হৈছে হ'ল এইখিনি এফাৰ্মেশ্যন পাছলৈকেও লাগিব তোমালোকক সেইকাৰণে ভালকে লিখি লোৱা ইয়াৰ পাছত হৈছে ক্ৰাউন চক্ৰ সহস্ৰ চক্ৰ কি ক'লে ক্ৰাউন চক্ৰ ক্ৰাউন আমাৰ যিটো মেইন চক্ৰ এই চক্ৰটো কেতিয়াও ব্লক নহয় এইটো ব্লক হোৱা মানে শেষ ক্ৰাউন চক্ৰ ব্লক হ'ল মানে শেষ হ'ল মৃত্যু কেতিয়াবা আমাৰ এনেকুৱা হয় মোৰ একোৱেই নাই চব শেষ এনেকে যদি ভাবা ক্ৰাউন চক্ৰ ইনবেলেঞ্চ নিজকে ভাল পাবলৈ পাহৰি যোৱা ক্ৰাউন জীৱনত একো বুজি নোপোৱা জীৱনত চব শেষ হৈ গ'ল বুলি ভাবি লোৱাটো হৈছে ক্ৰাউন চক্ৰ ইনবেলেঞ্চ ডিভাইন এনাৰ্জি কসমিক এনাৰ্জি লগত কানেকশ্যন হোৱা ডিভাইনৰ লগত কানেকশ্যন হোৱা চক্ৰটো হৈছে এইটো ডিভাইন এনাৰ্জি ৰিচিভ কৰাটো হৈছে ক্ৰাউন চক্ৰ ভগৱানৰ লগত কানেকশ্যন হোৱাটোৱে হৈছে ক্ৰাউন চক্ৰ ইনবেলেঞ্চ হলে মানে আমাৰ এইটোত কানেকশ্যন নহয় কিন্তু ব্লক কেতিয়াও নহয় আত্মাৰ লগত পৰমাত্মাৰ কানেকশ্যন ঋষি মুনি বিলাকৰ ডাইৰেক্ট কানেকশ্যন থাকে ক্ৰাউন চক্ৰ আৰু ভগৱানৰ লগত ভালকৈ জীৱন যাপন কৰিবলৈ সাধাৰণ ধুনীয়াকে এটা লাইফ জীৱন যাপন কৰিবলৈ হলে আমাক ক্ৰাউন চক্ৰটো বেলেঞ্চ কৰিবই লাগিব ডিপ্ৰেছন নিগেটিভিটি খং বেছি হোৱা ভাল নলগা নিজৰ ওপৰত নিজকে ভাল নলগা আৰু কিছুমান থাকে ন কি কয় এইটো নাস্তিক ভগৱানক ভাল নোপোৱা তেতিয়া জানিবা ক্ৰাউন চক্ৰ ইনবেলেঞ্চ মেডিটেশ্যন কৰিলেও ক্ৰাউন চক্ৰ ওপেন হয় বেলেঞ্চ হয় বুজি পাইছা গোটেইকেইটা কি কাম কিয় ইনবেলেঞ্চ হলে কি হয় মই বুজাই দিলো বুজি পাইছা নহয় এই 7টা চক্ৰত কাৰোবাৰ কিবা আছে নেকি কওক মই তেতিয়া হিলিংটো কেনেকে কৰিব লাগে শিকাই দিম কালিটোতো ইজি প্ৰচেছিঙত শিকালো এফাৰ্মেশ্যন খিনি কেনেকে দি যাবা কামৰ যিখিনি লিখালো তেনেকে ফাৰ্ষ্ট চক্ৰ ওপৰৰ পৰা হিলিং কৰে না তলৰ পৰা হিলিং কৰে কোৱাচোন তলৰ পৰা চক্ৰ সদায় তলৰ পৰা হিলিং কৰে আৰু 12 পইণ্টটো ওপৰৰ পৰা হিলিং কৰে আবাহন কৰি ললা কৰি লৈ ফাৰ্ষ্টতে ৰুট চক্ৰত 3 মিনিটকে দি যাবা আৰু যেনেকে ৰুট চক্ৰৰ যিকেইটা এফাৰ্মেশ্যন আছিল মোৰ ঠিক হৈ গল যিটো ভৰি বিষ আছিল যদি ভৰি বিষ ঠিক হল মানি ব্লকেজ খুলি গল এনেকে এফাৰ্মেশ্যন দেখি মই লিখাই দিছো যে এনেকে এফাৰ্মেশ্যন দি হিলিং কৰিবা ফাৰ্ষ্টতে ৰুট চক্ৰ স্বাধিষ্ঠান চক্ৰ মণিপুৰ চক্ৰ চক্ৰ থাৰ্ড আই চক্ৰ আৰু ক্ৰাউন চক্ৰ বুজি পাইছা পাইছো মেম 12 চক্ৰটো কেনেকে কৰিব লাগিব তেতিয়াহ'লে 12 চক্ৰ 12 পইণ্ট এইটো 12 চক্ৰ point হিলিং কৰিবলৈ কৈছো তোমালোকে ধৰি লবা চক্ৰ হিলিং চানডে কৰিবা
সপ্তাহত এবাৰ বা দুবাৰ কৰিবা, বাকী 12 পইণ্টটো ডেইলি কৰিবা। ৰাতিপুৱাই কৰিব লাগিব বুলি কথা নাই নহয় এইটো মানে নাই নাই কথা চক্ৰটো নাইকিয়া। নাই চক্ৰ ৰাতিপুৱা কৰি ললে আজৰি হলে মনটো ভাল লাগে, কিন্তু যদি সময় নাইকিয়া গধূলি কৰিলেও হব, দুপৰীয়া কৰিলেও হব। এনেওতো ব্ৰহ্ম মুহূৰ্তত আমি যিকোনো কাম ব্ৰহ্ম মুহূৰ্তত কৰিলে ভালেই লাগে, হয় নে নহয়? চব দিনটো ৰাতিপুৱা কৰি কেনে আজৰি হৈ গলে মানে ভাল লাগে চব। আজি 4:30টাৰ পৰা আৰম্ভ কৰিছো। ভাল লাগিছে নাই কৰি? ভাল লাগিছে আৰু আজি বহুত বেছি মানে হাতখন গৰম হৈ আছে। বঢ়িয়া, চবেই এনাৰ্জি ফিল কৰিছে। মই তাকে কওঁ, এনাৰ্জি চবেই ফিল কৰে, চবৰে হাততে ৰেকি আছে। আমি জন্মগত ভাৱে হাতত ৰেকি লৈয়ে আহিছো, ৰেকি শক্তি। মেম, এই ভৰি তলুৱাও গৰম হৈ যায় নেকি বাৰু? মই যে এইটো চকুৰেটো যেতিয়া হাতত কৰো, হাতটোতো গৰম হয়, একদম ভৰি তলুৱা মানে দুইটা ভৰি তলুৱাও পুৰা গৰম হৈ যায়, মানে কিবা যেন পুৰিছে তেনেকুৱা এটা ফিল হৈ থাকে বহুত দেৰিলৈকে। কেতিয়াবা কেতিয়াবা হয়, মোৰো আগতে ফিল হৈছিলে। অ আৰু এইটো ভৰি নাভাবিবা যে তোমাৰ ফিল হৈছে তোমাৰ ৰেকি আহিছে, কাৰোবাৰ ফিল হোৱা নাই, ৰেকি অহা নাইকিয়া, সকলোৰে আহে ৰেকি। ৰেকি মোৰ ভৰিটোতে ইমান পুৰিছে, মই ভাবিছো মোৰ থাইৰয়ড প্ৰব্লেম আহিছে বোলে। সেয়া নিজে নিজৰ এফাৰ্মেশ্যন কিয় দি লোৱা? সদায় কওঁ এই বেয়া বস্তু, আমাৰ ডায়েবেটিছ হৈছে, বিপি হৈছে, মোৰ চুগাৰ ইমান, এইবিলাক আমি কৈ থাকিবই নালাগে, এইবিলাক বস্তু আমি পাহৰি যাব লাগে। যেনেকে তুমি এতিয়া কলা থাইৰয়ড হৈছে নেকি, কিয় কৈ লৈছা? নিজৰ এফাৰ্মেশ্যন নিজেই দি লৈছা। আপুনি কৈছে হাতটো গৰম হয় না, হাতত ফিল হয়, কিন্তু মোৰতো উল্টা হৈ গল। কালি পুৰা জলকীয়া পুৰা দি পুৰিছে হাতখন, মই পানীত ডুবাইহে মই শান্তি পাইছো। তাৰপিছত আজিতো ভৰি দুটা পুৰিছে নহয়, ইমানেই পুৰিছে, মই মানে পাছত লাহে লাহে কমি যাব, অভ্যাস হৈ যাবগৈ। আৰু কোনোবা এটা পইণ্ট কেতিয়াবা বেছি গৰম হ'ব পাৰে নেকি বাৰু? পাৰে। এতিয়া মোৰ বিশেষকে মোৰ চকুত বহুত বেছি গৰম ফিল কৰো, তাৰপিছত কাণ দুখনত কৰো আৰু লাংচত কৰো খুব বেছি গৰম। মানে কি হয় জানেনে, আমাৰ যোনকেইটা ইনবেলেঞ্চ হৈ থাকে নহয়, সেইবিলাকত বেছিকে ফিল কৰে। আৰু চাবচোন আপুনি হাতখন আঁতৰাব খুজিলেও আঁতৰিবলৈ নোখোজে, হিলিং হৈ থাকিলে মানে আঁতৰাই কিনে বেলেগ এটা পইণ্টত নিও নেকি, নিব নোৱাৰে, এনেকুৱা হৈ যায়, গধুৰ হৈ যায় হাতখন। আৰু কেতিয়াবা এনেকে দি থাকিলে নিজে নিজে এনেকে গুচি যায়, কেলে বাৰু? নিজে গুচি যায় কেতিয়াবা, তেতিয়া মানে এনাৰ্জিটো সেইটো পইণ্টটো ঠিক হৈছে যে তেতিয়া নিজে নিজে গুচি যায়। কিন্তু এইটো পইণ্টত যদি বেছি কিবা থাকে ন, হাত দুখন গধুৰ ফিল কৰে। মোৰ বাউসীত দিলে খুব বেছি গধুৰ হৈ যায়। মই অফলাইনতকে অনলাইনত বেছি ভাল পাইছো। মই অফলাইনত এইখিনি কথা শিকাবলৈ টাইমেই নহয়গৈ। সেইটো হয়। পটককে শিকাই গুচি আহিব লাগে, কাৰণ তাত গৰমত মানুহ গোটৰ মাজত কোনেও বুজি নাপায়। ইয়াত অফলাইন কৰে মানুহকেইজনীয়ে চাগে ভাবিছে এইখিনিতো মেমে আমাক কোৱা নাছিলে, ভাবিছো। কিন্তু অফলাইনত মানে কি হয়, হুলস্থুল এটা বেছি হয়। সেইটো হয়। হুলস্থুল এটা বেছি, কিন্তু অনলাইনত তোমালোকে ধুনীয়াকে এজনী এজনীকে সুধিও যাবলৈ পাৰা, ময়ো কৈ যাব পাৰো, আৰু এটা এটা বস্তু বুজাই যাব লৰালৰিও নাই, কাৰো ঘৰ যোৱাৰ চবৰে ঘৰ যোৱাৰ হেৰিটোও থাকে, মেম মোক সোনকালে এপইন্টমেন্ট দিয়ক, কোনোবাই কব। মই এটা কথা কৈ দিওঁ, কালাৰটো বাৰু ঠিক আছে, তোমালোকে মূলাধাৰ চক্ৰ যদি বেলেঞ্চ কৰিব বিচাৰিছা, ৰঙা বস্তু বেছিকে পিন্ধিবা। এইটো ৰেকি নাজানিলেও ঘৰৰ মানুহৰ যদি কাৰোবাৰ দেখিছা যে ৰুট চক্ৰ ইনবেলেঞ্চ হৈ আছে, ৰুট চক্ৰৰ কেইটা মই প্ৰব্লেম কেইটা কৈয়ে দিলো, গম পাই গলা। তেতিয়া তেওঁলোকক কবা, যদি কাৰোবাক দেখা হিলিং কৰিব লাগে ৰুট চক্ৰ, তেতিয়াহলে ৰঙা বস্তু পিন্ধিবলৈ দিবা, ৰঙা বস্তু খাবলৈ দিবা, বিলাহী এনেকে যেনেকুৱা আমাৰ ৰঙা বস্তু থাকে ন, এনেকুৱা বস্তু খাবলৈ দিবা। বিচনা চাদৰ তাদৰো ৰঙা লব পাৰে, ৰঙা বস্তুটো বেছিকে ইউজ কৰিব লাগে, তেতিয়া মই মূলাধাৰ চক্ৰটো। তাৰপিছত তোমাৰ যিটো স্বাধিষ্ঠান চক্ৰত অৰেঞ্জ কালাৰ, গাজৰ যেনেকে থাকে সেনেকুৱা চব্জিবিলাক বেছিকে খাব লাগে, অৰেঞ্জ কালাৰ কাপোৰ বেছিকে ইউজ কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে।
যেতিয়া গেষ্ট্ৰিকৰ প্ৰব্লেম হয়, মই আগতেও কৈছো, হালধীয়া কাপোৰ এখন পানীত তিয়াই লৈ পিনি মণিপুৰ চক্ৰত যদি দিয়ে গেষ্ট্ৰিকৰ প্ৰব্লেম দূৰ হয়, অলপ দেৰি ৰাখি থলে মানে। কিন্তু ধৈৰ্য লাগিব, সেয়া এইখিনি নিশিকা মানুহক তোমালোকে এইখিনি টিপছ দিব পাৰা। মণিপুৰ চক্ৰটো প্ৰব্লেম কেইটা গম পালে, গেছ, লিভাৰ, গেছৰ প্ৰব্লেম হলে বা কি ক'লে হালধীয়া কাপোৰখন কি ক'লে তিয়াই তিয়াই লৈ পিনি মণিপুৰ চক্ৰত যদি অলপ দেৰি ৰাখা ন, গেছৰ প্ৰব্লেম দূৰ হয়। মানে এইখিনি বস্তু যদি স্বাধীন এইটো ভাতৰ লগত মিলাই কেনে যদি তোমালোকে খোৱাও ইউজো কৰা, তেতিয়া স্বাধিষ্ঠান চক্ৰত কি ক'লে? অৰেঞ্জ মানে ফ্ৰুটছ খাব, ধৰ কমলা, গাজৰ এনেকুৱা বস্তু খাব, অৰেঞ্জ কালাৰ কাপোৰ পিন্ধিব। তাৰপিছত হাৰ্ট চক্ৰটো গ্ৰীণ আৰু পিংক, গ্ৰীণ কালাৰ, একচুৱেলি পিংকটো মানে লাভৰ হেৰি যে, সেইটো কৈ দিয়া হয়। গ্ৰীণ কালাৰ কাপোৰ পিন্ধিব, গ্ৰীণ বস্তু বেছিকে খাব, গ্ৰীণ কালাৰ কাপোৰ পিন্ধিব। থ্ৰট চক্ৰটো কৈছে নীলা, মণিপুৰটো আকৌ এবাৰ কৈ দিয়কচোন। মণিপুৰটো মণি হালধীয়া। অ থ্ৰট বা চক্ৰটো স্বাধিষ্ঠান চক্ৰটো হৈছে হালধীয়া আৰু মণিপুৰটো অৰেঞ্জ, মণিপুৰটো হালধীয়া। মই গ্ৰুপত দিছিলো আজি ৰাতিপুৱা, কিজানি এটা হেৰি দিছিলা? দিছে ফটোটো দি দিম মই। কাৰোবাৰ খুব খং উঠিছে একদম, ব্লু কালাৰ এনাৰ্জি ফিল কৰি পেলাই তেওঁক দিবাচোন। ব্লু কালাৰ দি খং লাহে লাহে কমি আহিব। থ্ৰট চক্ৰটো ব্লু কালাৰ। ডাৰ্ক ব্লু, এইটো থাৰ্ড আই চক্ৰটো, আজ্ঞা চক্ৰটো। ব্ৰাউন চক্ৰটো পাৰ্পল কালাৰ। এতিয়া আগৰ কিবা ডাউট আছে যদি তোমালোকে সুধিব পাৰা। মেম থাৰ্ড আই চক্ৰটো কি কালাৰ? ব্লু, ডাৰ্ক ব্লু কালাৰ, তাৰপিছত পাৰ্পল কালাৰ। ব্ৰাউন চক্ৰটো বেঙুনীয়া। বেঙুনীয়াটো ডিভাইনৰ কালাৰ হয়। থ্ৰট চক্ৰটো বেঙুনীয়া। থ্ৰট চক্ৰটো নীলা। মই দি দিম গ্ৰুপত, তোমালোকে এতিয়াবা লিখিলে মনত থাকিবলৈ কাৰণে মই দি দিম ৰবা। নীলাটো মানে লাইট স্কাই ব্লু। হয়, আৰু ইণ্ডিগ' ব্লু, ডাৰ্ক ব্লু। বা এইখিনি আপুনি চক্ৰ হিলিং ক'লে ন? হয়, মই একচুৱেলি জানানে অসমীয়া কিতাপ এখন মই উলিয়াইছো, কিন্তু মোৰ অলপ ডাউট আছে সেইখনে কাৰণে মই তথাপিতো সেইটো PDF টো আজি দি দিম, তোমালোকে চাবা। কিন্তু বেলেগ এখন উলিয়াই মানে হেৰি কৰি আছো, মই তেতিয়া সেইটো দি দিম তোমালোকক। মেম কিতাপ উলিয়াই দি দিব। এইখন কিন্তু চাব পাৰিব, অসমীয়া এখন আছে মোৰ ওচৰত। হয়, হেৰি এই চক্ৰ হিলিংটো আৰু অকমান বুজাই দিয়কচোন, কেনেকে কৰিম এবাৰ। বুজাই দিম। 12 পইণ্টটো সপ্তাহত এদিন কৰিলে হ'বনে? 12 পইণ্ট সদায় কৰিব লাগে। 12 পইণ্ট সদায় কৰিব। মই হেৰিটো দি দিওঁ দেই গ্ৰুপত, তোমালোকৰ নহলে ময়ো পাহৰি যাম। 12 পইণ্ট সদায় কৰিব। 7 চক্ৰটো সপ্তাহত 2 দিন সদায় কৰিলেতো ভালেই। মই দি দিছো কালাৰৰ লগত গোটেইকেইটা নামো দিয়া আছে, গ্ৰুপত দি দিছো। সদায় কৰিব পাৰিলেতো ভালেই। 7 চক্ৰৰো কৰা বোলে, 12 পইণ্টটো কৰা, প্ৰব্লেমেই নাথাকিব। আমাৰ চক্ৰকেইটা বেলেঞ্চ হৈ থাকিলে একো প্ৰব্লেমেই নাথাকে। গোটেই প্ৰব্লেম খিনি কৈয়ে দিলোচোন, এইখিনি চক্ৰকেইটাতে গোটেইখিনি প্ৰব্লেম সোমাই আছে, হয় নে? মই ৰেকি হিলাৰ নোহোৱা খিনিৰ কাৰণে তোমালোকে কেনেকে হিলিং কৰিবা, তেওঁলোকক কেনেকে কবা, মই সেইটোও শিকাই দিলো। 12 পইণ্টটো কৰাৰ পিছতহে 7 চক্ৰটো কৰিব পাৰিম চাগে। একো তেনেকুৱা কথা নাই, কৰিলেই হ'ল। মই এইটোও কৈছো, বেলেগক হিলিং কৰিবলৈ গলেও নিজক হিলিং কৰি নললেও হয়। মেম,
7 চক্ৰ হিলিং আৰু 7 চক্ৰ বেলেঞ্চিং দুটা একে নেকি বাৰু নে বেলেগ? হিলিং কৰিলে আমাৰ বেলেঞ্চ হৈ যাব ন আমি যেতিয়া অ। হিলিং কৰি যাম তেতিয়া বেলেঞ্চ হৈ যাব ন ফাৰ্ষ্টতে হিলিং কৰাটো শিকায় তাৰপিছত তোমাক কালাৰেদি কেনেকে হিলিং কৰা ছেকেণ্ড ডিগ্ৰীত শিকাম থাৰ্ড ডিগ্ৰী মন্ত্ৰদি কেনেকে হিলিং কৰিবলৈ শিকাম অ। এতিয়া ইপচিতা মন্ত্ৰদি হিলিং কৰে 7 চক্ৰটো ময়ো কৰো দেই অ এটা এটা পইণ্টত যেতিয়া মই মন্ত্ৰ বোলে কিমান ভাল লাগিব কিমান ফিলিং তোমালোকৰ ভাল লাগিব গম পাবা হয়। আজি যোনগৰাকী মোক ফোন কৰি কৈছে চাকৰি পাইছো বুলি তাই মোৰ লগত অনলাইন লৈছিলে আৰু মই অনলাইন এনেকৈও দিয়া নাছিলো মই তেতিয়া ক্লাছ নকৰাও মই খালি ভিডিঅ' বিলাক দি দিওঁ অনলাইন এটুটমেন্ট দি তেনেকে তাই শিকিছিলে তাই আজি বহুত ভাল জব পালে তাই কৈছে আপোনাৰ কাৰণে মোৰ মানে জবটো ইমান দিনৰ পৰা ট্ৰাই কৰি আছিলে আৰু আজি ৰেকি শিকা তাই মোৰ ওচৰত 7 মাহ 6 মাহ মানে হৈছে কিন্তু ফুল মেডিটেশ্যনত বোলে তাই সেইটো ভাবিছিলে ময়ো ভাবিছিলো দেই বা হয় চক্ৰ দুটা শিকিছিলো উম। মোৰ ভাল লাগিছে আজি বহুত ভাল লাগিছে মই তাইকো কৈছো মই তাইও চিঞৰিছে মই সঁচাকে পালা বোলে অ বা বোলে বহুত ভাল লাগে আৰু এনেকুৱা ৰিজাল্ট তোমালোকেও চবেই দিবা মোক ফাৰ্ষ্ট ডিগ্ৰীত তেনেকে একো নাই আৰু এটামান ক্লাছ কৰিলে শেষ হৈ যাব কিন্তু মোক প্ৰেক্টিচ কৰি থাকিব লাগিব আৰু মই মাজে মাজে ক্লাছ এটা দুটা লৈ থাকিম বা এতিয়া অকমান এইটো হেৰিটো দেখাই দিয়ক না চক্ৰ বেলেঞ্চ চবে হিলিংটো এক মিনিট আমি চক্ৰ বেলেঞ্চটো কৰিম কিমান 10 মিনিটত হৈ যাব 7 মিনিটত হৈ যাব চবে আবাহন কৰি লওক পিছত 1 মিনিটৰ হেৰিটো আছিলে নেকি ন বেলটো নাই মানে মোৰ নালাগে পৰা নাযায় কেলে নাজানো মই কৈ থাকিম হ'ব নাযায় মোৰ আজি ডগী কেইটা মোৰ ঘৰৰ দুটা ৰজা হ'ল এতিয়া আগতে এটাহে আছিলে ৰজা এতিয়া দুটা ৰজা এখন ৰাজ্যত নাথাকে যে তেনেকুৱা হ'ল সি ভাবিছে মই ইমান দিন আছিলো আৰু ই ক'পা ওলালে সি ভাবিছে মইহে আগতে ৰজা আছিলো এনেকুৱা হৈছে মোৰ ঘৰত এতিয়া চবে আবাহন কৰক ধুনীয়াকে এটা হৈছে চবৰে আবাহন কৰি হৈছে চকুকেইটা বন্ধ কৰি লওক ৰুট চক্ৰত হাত দিয়ক এতিয়া নিজে নিজে এফাৰ্মেশ্যন খিনি দিয়ক মই কৈছিলো ৰুট চক্ৰৰ প্ৰব্লেম বিলাক কি কি যদি ভাল পাইছে বুলি কওক মই ভাল পাই গলো বিজনেছ ৰিলেটেডৰ কিবা প্ৰব্লেম আছে যদি মোৰ ভাল হৈ গল মোক সকলোৱে মৰম কৰে মোক চবেই ভাল পায় মোৰ লগত কথা পাতি চবেই ভাল পায় এক মিনিট কৰিম দে আমি
মানি মেগনেট হৈ গ'ল। এতিয়া লাহেকে এখন এখন হাত উঠাই দিয়ক, আগতে যেনেকে শিকাইছিলো এখন হাত এখন এখন এখনকে উঠাবলে। স্বাধিষ্ঠান চক্ৰত দিয়ক হাত দুখন। কাৰোবাৰ গাইনৰ প্ৰব্লেম আছে যি দূৰ হ'ল, হৰমন ইমবেলেন্স আছে যি দূৰ হ'ল, ইমোচনেল কিবা আছে যদি প্ৰব্লেম দূৰ হ'ল, পিচিঅডি প্ৰব্লেম আছে যদি দূৰ হ'ল কওক। লাহে লাহে মণিপুৰ চক্ৰলৈ নিয়ক হাতখন। এখন এখন এখনকে নিব দেই, একেলগে দুখন উঠাই নিদিব। গেষ্ট্ৰিকৰ প্ৰব্লেম আছে যদি দূৰ হ'ল, হাই বিপি ল' বিপি আছে যদি দূৰ হ'ল, ডায়েবেটিছৰ প্ৰব্লেম আছে, এইবিলাক বেমাৰ নাম ল'বই নালাগে, সকলো প্ৰব্লেম দূৰ হৈ গ'ল বুলি কওক। কনফিডেন্স লেভেল বাঢ়িলে কওক। কনফিডেন্স লেভেল বাঢ়িলে, কনফিডেন্স লেভেল বাঢ়িলে, সকলো প্ৰব্লেমবোৰ লাহে লাহে হাৰ্ট চক্ৰ নিয়ক হাতটো। হাৰ্টৰ প্ৰব্লেম আছে যদি দূৰ হ'ল, এনজাইটি, ফোবিয়া, ফিয়াৰ, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আছে যদি দূৰ হ'ল, উশাহ নিশাহ লওঁতে যদি কাৰোবাৰ প্ৰব্লেম হয় দূৰ হ'ল, পাৱাৰ বাঢ়িলে, লাহেকে থ্ৰোট চক্ৰত নিয়া হাতখন। কমিউনিকেশ্যন স্কিল বাঢ়িলে, বেলেগক কথা কলে কনভিন্স কৰিব পাৰিছা, ভালকে কথা পাতিব পাৰিছা। টিচাৰ ছিংগাৰ এনেকে বেছিকে থ্ৰোট চক্ৰত হিলিং কৰিব লাগে। থাইৰয়ডৰ প্ৰব্লেম আছে যদি নাইকিয়া হ'ল, শোল্ডাৰ পেইন, নেক পেইন, খং নাইকিয়া হ'ল, লাহেকে হাত দুখন থাৰ্ড আই চক্ৰত নিয়া। থাৰ্ড আই চক্ৰৰ এফাৰ্মেশ্যন দিয়া। কাৰোবাৰ মাইগ্ৰেনৰ প্ৰব্লেম আছে যদি দূৰ হ'ল, মেমৰি পাৱাৰ কমি গৈছে যদি মেমৰি পাৱাৰ বাঢ়িলে কোৱা, বুদ্ধি বাঢ়ি গ'ল, কনফিডেন্স লেভেল বাঢ়ি গ'ল,
ডিসিশন লবলৈ পাৰা হলা, টিউশন পাৱাৰ বাঢ়িলে, কাৰোবাৰ চকুৰ প্ৰব্লেম আছে যি দূৰ হ'ল, মাইগ্ৰেনৰ প্ৰব্লেম আছে যি দূৰ হ'ল, কাৰোবাৰ মাথাৰ বিষ আছে, চকুৰ বিষ আছে, সকলোখিনি দূৰ হ'ল বুলি ভাবা। লাহেকে ক্ৰাউন চক্ৰত, ডাইৰেক্ট ক্ৰাউন চক্ৰত নিদিলেও চাইডতো দিব পাৰা, এনেকেও দিব পাৰা। ক্ৰাউন চক্ৰত নিয়া, এনেকেও দিব পাৰা। এই আমাৰ যিটো সৰুতে যে টিপ টিপ বাজি থাকে, সেইটো ঢাক নোখোৱাকেও দিব পাৰা। এইটো ঢাক খুৱাই দিলে মানে কানেকশ্যনটো ডাইৰেক্ট নহবও পাৰে, সেইটো ঢাক নোখোৱাবা, এনেকে দিয়া ক্ৰাউন চক্ৰত। ডিভাইনৰ লগত কানেকশ্যন হ'ল। ডিভাইনৰ পৰা এনাৰ্জি ৰিচিভ কৰিছা। অভাৰ থিংকিং দূৰ হ'ল। আননেচেচাৰী কিছুমান কথা আমি ভাবি থাকো যে সকলোখিনি নাইকিয়া হৈ গ'ল, মেমৰি পাৱাৰ বাঢ়িলে। লাহে লাহে হাত দুখন মোহাৰি চকুত দিকে চকুকেইটা খুলিব পাৰা। এনেকে 3 মিনিটৰ বেল আছে, তোমালোকে ইউটিউবত পাবা। 3 মিনিট ওম মন্ত্ৰ বেল বুলি দিলেও পাবা, বা ডিপি দি দিছে নেকি গ্ৰুপত, সেইটো লগাই লৈ কৰিব পাৰিবা। বা 7 চক্ৰত কোৱা। এই থাৰ্ড আইটোত এইটো এনেকে নহয় ন, এইটো বস্তু এনেকে থব লাগে ন, এইটো এনেকে এনেকে ন। এনেকেও থব পাৰা, এনেকেও থব পাৰা, এনেকেও থব পাৰা। থাৰ্ড আই চক্ৰটো এনেকেও থব পাৰা। আৰু এনেকে যদি বেছি সময় 3 মিনিট ধৰি থাকিবলৈ অসুবিধা হয়, টেবুল এখন ওচৰত থাকিলে এনেকে কৰি কৰিও দিব পাৰা। আৰু ক্ৰাউন চক্ৰটো এইটো আৰু এইটো এনেকে ন। ক'ত আছে নিপাই কৈছে ন? হয়, নিপাই গৈছে। ক্ৰাউন চক্ৰটো মই দেখাইছো। সেনেকে দিবা, ডাইৰেক্ট এই ঢাকি নিদিবা। যদি প্ৰব্লেম হয়তো কেতিয়াবা ঢাকিও দিও, একো নহয়, প্ৰব্লেমটো এনেকে দিবও পাৰা ক্ৰাউন চক্ৰ হিলিং কৰিলে। আৰু কিন্তু সদায় মই কৈছো যে কাপ শেপ হিলিং কৰিলে এনেকেও নহয়, এনেকেও নহয়, এনেকে। এইটো হৈছে বা 7 চক্ৰ হিলিং ন। 7 চক্ৰ হিলিং মানে ডেইলি যদি কৰিব নোৱাৰো, কিমান দিনৰ মূৰে মূৰে কৰিব লাগিব বুলি ক'লে? 2-3 দিন কৰিলেও হ'ব। আমাৰ চক্ৰ হিলিং হৈ থাকিলে মানে সকলোখিনি প্ৰব্লেমেই দূৰ। 12 পইণ্ট এই চেল্ফ চক্ৰ হিলিংটো হিলিং আমি হয়, 12.7 চক্ৰ হিলিং 12.7 টো ডেইলিং হয়। হয়, আৰু চক্ৰ হিলিংটো মানে সপ্তাহত 3 দিনৰ পিছত কৰিলেও হ'ব, 3 দিনৰ মূৰে মূৰে। তাৰমানে সময় থাকিলে সদায় কৰিবলৈ কওঁ। সময়নো আজিকালি সময় থাকে। চবেই বিজি লাইফ, চবেই চাকৰি কৰে, কোনোবা বিজনেছ কৰে, কোনোবা ল'ৰা ছোৱালীৰ লগত থাকে। তেতিয়া 7 চক্ৰটো সদায় নকৰিলেও কথা নাই, কিন্তু সপ্তাহত 2 দিন কৰিবা। আৰু 12 পইণ্টটো সদায় কৰিবা। আৰু এইখিনি সময় 7 অকমান চক্ৰটো হয় 7 চক্ৰ আমি লোককো দিব পাৰিম। ঘৰৰ পাৰিব। মানুহক। বাইদেউ খালি টাচ কৰি ঘৰৰ মানুহক দিব পাৰিব। 1st ডিগ্ৰী যেতিয়া 2nd ডিগ্ৰীত আপোনালোকে টাচ নকৰাকে ডিষ্টেন্স হিলিঙো দিব পাৰিব। আপোনালোকে 21 ডেজ মানে প্ৰেক্টিচ কৰি কওক বাইদেউ। মানে মোৰ ল'ৰা ছোৱালী হালক দিব পাৰিম। এই 7 পাৰিব। চক্ৰটো। আপুনি টাচ কৰি কেনে দিব পাৰিব, বাহিৰ কৰিলে আজিও দিব পাৰিব। আৰু আপোনালোকে 21 ডেজ মোক প্ৰেক্টিচ কৰাৰ পাছত কোনে কোনে 2nd ডিগ্ৰী ল'ব ক'ব। মোৰ ক্লাছ একচুৱেলি আজি চবেই শিকালো,
আৰু একোৱে নাই, হ'লেও মই এটা দুটা ক্লাছ কৰাই দিম। ফাৰ্ষ্ট ডিগ্ৰীত এইখিনিয়ে কৰাই। মেম 4th ডিগ্ৰী ল'ব লাগিছিল। হা 4th ডিগ্ৰী ল'ব লাগিছিল। 4th লেভেলটো ল'ব লাগিছিলে। 4th লেভেলটো ল'বা। 4th লেভেলটো ডিম্পি আছে আৰু মেম আছে মই থাৰ্ড আছে পূৰ্ণিমা বাইদেউ আছে 4th মই আছো মেম ইপ্সিতা। ইপ্সিতাটো আছে, গম পাইছো। ইপ্সিতা আছে, মই পূৰ্ণিমা কম বুলি ভাবিছোৱে লেভেলটোৰ কথা। আপোনাৰতো 1st ডিগ্ৰী শেষ হ'ল, এতিয়া আমাৰ 4th লেভেলটো কৰাই লওঁ, কৰি লওঁ আৰু। মেম দি দিম। ৰেগুলাৰ ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা ছেকেণ্ড ডিগ্ৰী থাৰ্ড ডিগ্ৰী তেনেকে কৰিব ক্লাছ চাগে ন ফাৰ্ষ্ট ডিগ্ৰী শেষ হোৱাৰ পিছত সেই ফাৰ্ষ্ট ডিগ্ৰী শেষ হোৱাৰ পাছত অলপ দিন প্ৰেক্টিচ কৰা, তেতিয়া তোমালোকে এনাৰ্জিটো ফিল কৰি লোৱা, এনাৰ্জি লগত কানেকশ্যন হৈ লোৱা, এটলিষ্ট 21 ডেজৰ পাছত কৰিব পাৰিবা ছেকেণ্ড ডিগ্ৰী। তাৰপিছত এইটো ছেকেণ্ড ডিগ্ৰীৰ পাছত থাৰ্ড ডিগ্ৰীও সেই তেনেকে 21 ডেজৰ পাছত কৰিবা, থাৰ্ড ডিগ্ৰীৰ পাছত 4th ডিগ্ৰী। মইতো কণ্টিনিউৱাছলি অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীলৈকে মোৰ গ্ৰেণ্ড মাষ্টাৰ শেষ। 4-5 মাহৰ ভিতৰতে মোৰ গ্ৰেণ্ড মাষ্টাৰ লৈছো। কণ্টিনিউ কৰিব পাৰিম চাগে ন কণ্টিনিউ কৰিব পাৰিবা তোমালোকে। গুৰুমা আমাক থাৰ্ড ডিগ্ৰীটো দি দিয়ক সোনকালে। ঠিক আছে, মই থাৰ্ড ডিগ্ৰী দি পিনি দিয়া, থাৰ্ড ডিগ্ৰীৰ পৰাই 4th ডিগ্ৰী উলিয়াম, তেতিয়া ইপ্সিতাটোৰ লগত একেলগে দি দিম। তেতিয়াহ'লে এটা কাম কৰিম, ফাৰ্ষ্ট ডিগ্ৰী শেষ হ'ল ক্লাছ, আৰু এটা দুটা ল'ব লাগে। যোনে যোনে থাৰ্ড ডিগ্ৰী ল'ব ইয়াত থকা ডিম্পি কণ্টেক্ট কৰিলেই হ'ল। মানে তেতিয়া ছেকেণ্ড ডিগ্ৰী নল'লেও হ'ব কাৰোবাৰ ডাউট আছে যদি কোৱা। মেম তেতিয়া কি ছেকেণ্ড ডিগ্ৰী নল'লেও হ'ব থাৰ্ড ডিগ্ৰী ল'বলৈ হ'লে নেকি কেলে লাগিব? ছেকেণ্ড ডিগ্ৰী ল'ব লাগিব। ছেকেণ্ড ডিগ্ৰী নোলোৱাকে তোমালোকে থাৰ্ড ডিগ্ৰী কেনেকে ল'বা? আমি 21 দিনৰ পিছত পাৰিম। তোমালোকে 21 দিনৰ পাছত ছেকেণ্ড ডিগ্ৰী ল'বা। তাৰপিছত ইয়াত ছেকেণ্ড ডিগ্ৰী লোৱা কিছুমান আছে, কেইবাগৰাকীও আছে, তেওঁলোকে থাৰ্ড ডিগ্ৰী ল'ব বিচাৰি লৈ একেলগে 4th ডিগ্ৰী পাছ লাগিব। ডিম্পি, মই ৰেকৰ্ডিং অফ কৰি দিওঁ, হৈ গ'ল দেই।